প্ৰসাদ সংগ্ৰহ কৰা স্থানলৈ মই গুচি আহিলোঁ। ইয়াতে পায়স খাই লওঁ বুলি ভাবিলোঁ। এতিয়া আমি পায়স খাই আছোঁ দেই। আমি এতিয়া অৱশেষত বহুত দেৰি হৈ গ'ল, ৰাতিপুৱাই অহা 5টা বজাতে, এতিয়া 3টা বাজি গ'লগৈ। এতিয়াহে হৈছে আৰু আমাৰ ভোলানাথৰ দৰ্শন এতিয়াহে কৰিলোঁ মানে। আৰু এতিয়া আমি প্ৰসাদ খাই আছোঁ। এয়া প্ৰসাদ খাই আছোঁ। আৰু বাইদেৱে আমাৰ কাৰণে বহুত কষ্ট কৰিলে দেই। একেলগতে আহিলোঁ, আমাৰ লগত আহি দিলে, তাৰপাছত সহায়ো কৰি দিলে। তাৰপাছত এতিয়া পায়স খাই মেলি আমি প্ৰসাদ খাই মেলি যাম আৰু ঘৰলৈ যাম আৰু সেয়াই আছিলে আজি ব্লগটো। এয়া ৰাতিপুৱাই 5টাতে ওলাই অহা, কিন্তু এতিয়াহে মানে ভোলানাথৰ দৰ্শন কৰিলোঁ, পূজা অৰ্চনা কৰিলোঁ। তাৰপাছত এতিয়া এয়া আমাক দিছে প্ৰসাদ খাবলৈ। এয়া প্ৰসাদ খাবলৈ দিছে পায়স। তাৰপাছত খাই লওঁ আৰু দেই। তাৰপাছতে আজিৰ ব্লগটো ইমানখিনিয়ে আছিলে। এতিয়া ঘৰলৈ যামগৈ মানে। তাৰপাছতে এতিয়া ঘৰলৈ যামগৈ। মায়ে আহিবই নোৱাৰিলে, বহুত ভিৰ আছিলে নহয়, গাড়ীতে বহি থাকিলে। হাজবেণ্ড আৰু মই সোমালোঁ ভিতৰত। বহুত লাইন পাতিলোঁ, বহুত লাইন পাতিব লাগে মানে ইয়াতে। আৰু আজি প্ৰথমবাৰ আহিছোঁ, সেইটো কাৰণে বেছি নাজানিলোঁ মানে। আৰু আজি প্ৰথম আহিছোঁ ন, ফাৰ্ষ্ট টাইম আহিছোঁ, সেইটো কাৰণে অলপ কষ্টও হ'ল। কিন্তু কষ্টৰ ফল মিঠা বুলি কয়, কষ্টৰ ফল পালেই পোৱা যায়। কষ্টৰ ফলটো পালেই সকলো ভাল লাগে। আৰু আমাৰ লগত বাইদেউ আহিছিলে। আমি জা-জুৱলি হৈছোঁ দেই। আৰু বাইদেৱে আমাৰ লগত বহুত কষ্ট কৰি দিলে দেই। থেংক ইউ বাইদেউ, আমাৰ লগত আহি দিলে, আমাৰ লগত লাগি দিলে। আৰু তাৰপাছত এতিয়া আমি যামগৈ আৰু তাৰপাছত সেয়াই আৰু আজিৰ ব্লগটো ইমানখিনিয়ে আছিলে। তাৰপাছতে আজি বগা কাপোৰ পিন্ধি আহিছিলোঁ। তাৰপাছতে বাই বাই, আজিলৈ ইমানেই আছিলে ব্লগটো।